Well, কি হ'ব যেতিয়া এজন SSC last two preceding assessment year income tax return filing কৰা নাই? Who are the specified persons? Well, myself, Madhurya Sharma, will be discussing about these topics and regarding the newly inserted section 206AB and 206CCA, which had got introduced in this Finance Act 2021 and which has been effective from the first day of July 2021. Now, the section 206AB basically deals with the activities regarding TDS deduction and 206CCA deals with the TCS collection. এতিয়া যেতিয়া এটা ট্ৰানজেকশ্যন হয় তেতিয়া দুটা পাৰ্টি থাকে, দি পেয়াৰ এণ্ড দি পেয়াৰ মানে যিজনে পে'মেণ্ট কৰিব, মানে যিজনে পে'মেণ্ট ৰিচিভ কৰিব। এতিয়া TDSৰ কনচেপ্টত পেয়াৰ যিজন হয় সেইজন ডিডাক্টৰ হয় আৰু যিজন হয় তেখেত ডিডাক্টি হয়। যদি এনেকুৱা এটা এক্টিভিটি হয় যিটো ট্ৰানজেকশ্যন যিটো পে'মেণ্ট কৰোঁতে বোলে TDS লাইবল হৈ গৈছে বা পেয়াৰে বোলে TDS ডিডাক্ট কৰিবলগীয়া হৈ গৈছে, সেই তেনেকুৱা এটা ক্ষেত্ৰত পেয়াৰজনে চেক কৰিব লাগিব, পেয়াৰ মানে ডিডাক্টৰে চেক কৰিব লাগিব যে পেইজন স্পেচিফাইড পাৰ্চন হয় নে নহয়। যদি স্পেচিফাইড পাৰ্চন হয় তেন্তে এজ পাৰ ছেকশ্যন 206AB দি ডিডাক্টৰ মানে পেয়াৰ ইজ লাইবল টু ডিডাক্ট TDS টুৱাইচ অফ দি এপ্লিকেবল ৰেট অৰ 5% হুইচ এভাৰ ইজ হায়াৰ। ইয়াৰ লগত আৰু এটা কথা চেক কৰিব লাগিব পেয়াৰে, যে যদি পেয়াৰ মানে যেতিয়া TDS লাইবল হয় ডিডাক্ট কৰাত, তেতিয়া পেইজনে পেন ফাৰ্নিছ কৰিছেনে নাই পেয়াৰক। যদি পেইজনে পেনো যদি ফাৰ্নিছ কৰা নাই তেন্তে আৰু এটা ছেকশ্যন এট্ৰেক্ট হৈছে, যিটো ছেকশ্যন হৈছে 206AA। নাও ডেট ছেকশ্যন পাৰ্টিকুলাৰলি ডিলছ উইথ দি নন ফাৰ্নিছমেণ্ট অফ পেন। যদি পেন যদি ফাৰ্নিছ নকৰে তেতিয়া কি হ'ব সেইখিনি কথা সেইটো ছেকশ্যনত আছে। এজ পাৰ 206AA যদি পেন ফাৰ্নিছ নকৰে পেয়ে, সেই তেনেকুৱা এটা ক্ষেত্ৰত পেয়াৰে TDS ডিডাক্ট কৰিব লাগিব যিটো এপ্লিকেবল ৰেট বা 20% হুইচ এভাৰ ইজ হায়াৰ। এতিয়া যেতিয়া এনেকুৱা এটা ছিটুৱেশ্যন আহে য'ত মানে পেইজন স্পেচিফাইড পাৰ্চনো হয় আৰু তেখেতে বোলে পেনো ফাৰ্নিছ কৰা নাই, যেতিয়া দুটা এনেকুৱা ছিটুৱেশ্যন আহে, সেই তেনেকুৱা এটা ছিটুৱেশ্যনত 206AB আৰু 206AA যিহেতু দুটা ছেকশ্যনে এট্ৰেক্ট হৈছে, তেনেকুৱা এটা ক্ষেত্ৰত দুটা ছেকশ্যন মিলাই যিটো হায়েষ্ট TDS এমাউণ্ট হ'ব সেই এমাউণ্টটোৱে TDSৰ কাৰণে TDS এমাউণ্ট হিচাপে ডিডাক্ট কৰি মেলি পেয়াৰে পে'মেণ্টটো কৰিব লাগিব। So this is the basic overview of section 206AB. এতিয়া আহিছোঁ 206CCA। এতিয়া সেইটো ছেকশ্যন হৈছে TCS ৰিলেটেড। এতিয়া TCSৰ কনচেপ্টত এনেকুৱা হয় পেইজন হ'ব কালেক্টৰ আৰু পেয়াৰজন হ'ব কালেক্টি, কাৰণ পেইজনে TCS কালেক্ট কৰিব লাগিব while receiving the payment from the payer। তেতিয়া পেইজন যিহেতু পেইজন যদি যেতিয়া মানে লাইবল হয় TCS কালেক্ট কৰাত, তেতিয়া পেইজনে চেক কৰিব লাগিব যে যিজন পেয়াৰ হয় তেখেত স্পেচিফাইড পাৰ্চন হয় নে নহয়। যদি পেয়াৰজন স্পেচিফাইড পাৰ্চন হয় তেন্তে এজ পাৰ ছেকশ্যন 206CCA দি পেই হেজ টু কালেক্ট TCS এট দি টুৱাইচ অফ দি এপ্লিকেবল ৰেট অৰ 5% হুইচ এভাৰ ইজ হায়াৰ। আৰু যেনেকৈ TDSৰ ক্ষেত্ৰত যেনেকৈ পেন ফাৰ্নিছমেণ্টৰ এটা পাৰ্টিকুলাৰ এটা স্পেচিয়েল ছেকশ্যন আছিলে, ঠিক তেনেকৈ TCS ৰিলেটেডৰো এটা ছেকশ্যন আছে যিটো ছেকশ্যন আছে 206CC। এতিয়া সেই ছেকশ্যনটোৰ মতে যেতিয়া পেইজন যেতিয়া TCS কালেক্ট কৰা যেতিয়া লাইবল হয়, তেনেকুৱা এটা ক্ষেত্ৰত চেক কৰিব লাগিব যে যিজন পেয়াৰ হয় তেখেতে পেন ফাৰ্নিছ কৰিছেনে নাই পেইক। যদি তেখেতে পেন ফাৰ্নিছ কৰিছে তেন্তে 206AA টো এপ্লিকেবল নহয়। যদি পেন ফাৰ্নিছ নাই কৰা তেন্তে 206AA ছেকশ্যনটো এপ্লিকেবল হয় আৰু তেতিয়া যিটো এপ্লিকেবল ৰেট বা 5% হুইচ এভাৰ ইজ হায়াৰ সেইটো মতে TCS কালেক্ট কৰিব লাগিব। এতিয়া যেতিয়া এনেকুৱা এটা ছিটুৱেশ্যন আহে যেতিয়া য'ত মানে পেয়াৰজন বোলে স্পেচিফাইডো হ'ল আৰু তেখেতে বোলে পেনো ফাৰ্নিছ কৰা নাই, তেতিয়া যিহেতু দুটা ছেকশ্যন এট্ৰেক্ট হৈ গৈছে, তেতিয়া দুটা ছেকশ্যনৰ ভিতৰত যিটোৱে হায়েষ্ট TCS হ'ব সেইটোৱে TCS এমাউণ্ট চাৰ্জ কৰি কালেক্ট কৰিব লাগিব। চ' দিছ ইজ দি কনচেপ্ট অফ ছেকশ্যন 206CCA। এতিয়া দুটা ছেকশ্যন মই কওঁতে এটা ৱৰ্ডে মই খুব মানে কৈ আছিলোঁ, দি স্পেচিফাইড পাৰ্চন। কি হয় এটা স্পেচিফাইড পাৰ্চন, কাক স্পেচিফাইড পাৰ্চন কোৱা যায়। তো তাৰ কাৰণে এটা চাৰ্কুলাৰ আছে। মই চাৰ্কুলাৰখন চোৱাৰ পিছত মই যিকেইটা পইণ্ট ইম্পৰ্টেণ্ট হয় সেইকেইটা মই মানে হাইলাইট কৰি লৈছিলোঁ যাতে ইয়াত অলপ সহজ হয় আৰু। স্পেচিফাইড পাৰ্চন মিনছ এ পাৰ্চন হু ছেটিছফাইজ বোথ দি ফলোয়িং কণ্ডিশ্যনছ। দুটা কণ্ডিশ্যন আছে, দুটা কণ্ডিশ্যনে মিট হ'ব লাগিব। দুটা কণ্ডিশ্যন যদি মিট হয় তেন্তে তেখেত স্পেচিফাইড পাৰ্চন হিচাপে কোৱা হ'ব মানে। কণ্ডিশ্যনকেইটা হ'ল হি হেজ নট ফাইল দি ৰিটাৰ্ণছ অফ ইনকাম ফৰ বোথ অফ দি 2 assessment years relevant to the 2 previous years immediately before the previous years in which
tax is required to be deducted or collected. 2 previous years to be counted are required to be those whose return filing date under subsection 1 of subsection 139 has expired. He has not filed the returns of income for both of the two assessments relevant to the 2 previous years. কি লিখা আছে এইবোৰ একো নাই সিম্পলি চাবলৈ গ'লে এইটোৱে কথা দিয়া আছে যে এতিয়া যেটো ইয়াৰ চলি আছে 2021-22 যেটো ফাইনান্সিয়েল ইয়াৰ এই ইয়াৰটোৰ কাৰণে লাষ্ট টু প্ৰিচিডিং এছেছমেণ্ট ইয়াৰ হ'ব 2020-21 আৰু 2019-20 আৰু 2019-20 এছেছমেণ্ট ইয়াৰ হয় ফৰ দি প্ৰিভিয়াছ ইয়াৰ 2018-19 আৰু 2020-21 এছেছমেণ্ট ইয়াৰ হয় ফৰ দি প্ৰিভিয়াছ ইয়াৰ 2019-20 তো এতিয়া চাব লাগিব যে 2018-19 ৰ যি কিজন মানে আছে এছএছসি সেই কেজনে মানে সময়মতে ইনকাম টেক্স ৰিটাৰ্ণ ফাইলিং কৰিছে না নাই এছেছমেণ্ট ইয়াৰ গিটাত তো এই ট্ৰেক ৰেকৰ্ডটো চাবলৈ গ'লে 2018-19 পৰা আহিব তো আমি এতিয়া সিম্পলি যদি ক'বলৈ যাওঁ মই যদি এতিয়া সিম্পলি যদি ক'বলৈ যাওঁ তেতিয়া 2020-21 যেহেতু আছে ইয়াৰ কাৰণে লাষ্ট প্ৰিচিডিং দুটা এছেছমেণ্ট ইয়াৰ হ'ব 2020-21 আৰু 2019-20 এই দুটা এছেছমেণ্ট ইয়াৰত যদি ইনকাম টেক্স ৰিটাৰ্ণ ফাইলিং সেই দুবছৰতে বোলে কৰা নাই হে তেন্তে তেখেত স্পেচিফাইড পাৰ্চনৰ কণ্ডিশ্যনত আহি যায় আৰু 2000 আৰু এটা কথা আছে যেনেকৈ 2 previous years to be counted are required to be those whose return filing date under subsection 1 of subsection 1 of section 139 has expired এতিয়া assessment year মানে as per section 139 হে সেকশনৰ মতে assessment year কোন গিটা ডেটত মানে ৰিটাৰ্ণ ফাইলিং জমা কৰিবলৈ মানে ডিউ ডেট গিটা তাত দিয়া থাকে এই সেকশনৰ মতে যি গিটা ডিউ ডেট আছে সেই ডিউ ডেট গিটা যদি এক্সপায়াৰ হৈছে তেন্তে মনা হ'ব যে তেখেতে ইনকাম টেক্স ৰিটাৰ্ণ ফাইলিং কৰা নাই সেই কথাটোৱে আমি মন কৰিব লাগিব যে লাষ্ট প্ৰিচিডিং যেটো এছেছমেণ্ট ইয়াৰ আছিলে সেই যিজনে মানে ইনকাম টেক্স ৰিটাৰ্ণ ফাইলিং কৰা নাই সেইগিটা ডিউ ডেটো যদি পাৰ হৈছে তেন্তে মনা হ'ব যে তেখেতে ইনকাম টেক্স ৰিটাৰ্ণ ফাইলিং কৰা নাই তাৰপিছত ইয়াৰ লগত আৰু এটা কণ্ডিশ্যন আছে এগ্ৰিগেট অফ টেক্স ডিডাক্টেড এট সোৰ্চ এণ্ড টেক্স কালেক্টেড এট সোৰ্চ ইজ ₹50,000 or more in each of these 2 previous years তাৰমানে যিটো দুটা বছৰ দুটা এছেছমেণ্ট ইয়াৰ যিটো আমি চেক কৰিব লাগে যে এছেছমেণ্ট ইয়াৰত মানে ইনকাম টেক্স ৰিটাৰ্ণ ফাইলিং কৰিছে নে নাই সেই দুটা এছেছমেণ্ট ইয়াৰত এইটো চেক কৰিব লাগিব যে মানে প্ৰিভিয়াছ ইয়াৰ যিকেইটা মানে ৰিলিভেণ্ট যিকেইটা প্ৰিভিয়াছ ইয়াৰ আছিলে এছেছমেণ্ট ইয়াৰকেইটাৰ মানে তেখেতৰ TDS বা TCS কালেক্ট কৰা বা ডিডাক্ট কৰাৰ এমাউণ্টটো 50,000 বা তাতকৈ বেছি হৈছে নে নাই যদি TDS বা TCSৰ এমাউণ্টটো যদি তেখেতৰ 50,000তকৈ যদি বেছি হৈছে আৰু যদি তেখেতে বোলে ইনকাম টেক্স ৰিটাৰ্ণ ফাইলিঙো কৰা নাই পাৰ্টিকুলাৰ সেই দুটা এছেছমেণ্ট ইয়াৰত তেন্তে তেখেত স্পেচিফাইড পাৰ্চন হিচাপে মনা হ'ব আৰু এই দুটা পইণ্টৰ ভিতৰত যদি কোনোবা এটাও পইণ্ট যদি মিছিং হৈছে তেন্তে তেখেত স্পেচিফাইড পাৰ্চন নহয় নন স্পেচিফাইড হিচাপে মনা হ'ব আৰু তেতিয়া যিটো নৰ্মেল ৰেগুলাৰ যিটো নমিনেল যিটো ৰেট থাকে সেইটোৰ মতে TDS বা TCS কালেক্ট হ'ব তো ইয়াত যেনেকৈ মই ক'লোঁ দুটা পইণ্ট যদি মিছিং হয় মানে দুটাৰ ভিতৰত এটা পইণ্ট ছাপ'জ এতিয়া দুটা এছেছমেণ্ট ইয়াৰৰ ভিতৰত যদি কোনোবা এটা এছেছমেণ্ট ইয়াৰত বোলে ইনকাম টেক্স ৰিটাৰ্ণ ফাইলিং কৰে কোনোবা এটা বছৰ নকৰিলে তেন্তে তেখেত স্পেচিফাইড হিচাপে মনা নাযাব আৰু বোলে তেখেত বোলে ৰিটাৰ্ণ ফাইলিং কৰা নাই ঠিক আছে কিন্তু তেখেতৰ বোলে তেনেকৈ TDS বা TCS এমাউণ্টটো বোলে ইমান 50,000 বা তাতকৈ বেছি হোৱা নাই বা দুটা বছৰতে হোৱা নাই বা কোনোবা এটা বছৰত হৈছে কোনোবা এটা বছৰত হোৱা নাই তেতিয়াও এই দুটা কণ্ডিশ্যন যিহেতু এটা কণ্ডিশ্যন মিট নহয় দুটা কণ্ডিশ্যন যেতিয়া একেলগে যিহেতু মিট কৰিব লাগে যিহেতু একেলগে মিট কৰা নাই তো তেখেত স্পেচিফাইড পাৰ্চন হিচাপে মনা নহ'ব তো সেইটোৱে আৰু আছিলে এইটো ছেকশ্যন যেতিয়া আনিলে স্পেচিফাইড পাৰ্চন মানে যেতিয়া কথাটো ওলালে তেতিয়া এটা বাৰ্ডেন হিচাপে মানে বাৰ্ডেন এটা হৈ গৈছে যে কেনেকৈ চেক কৰা যাব যে এতিয়া এজন বিজনেছমেন এজন মানে যাৰ যিমান ডিলিং থাকে তো তেখেতৰতো ধৰি লওক বহুতবোৰ থাকে তেনেকুৱা মানুহ তেতিয়া সেই প্ৰত্যেক মানুহক কেনেকৈ চেক কৰা যাব যে স্পেচিফাইড কোন হয় নন স্পেচিফাইড কেনেকৈ হ'ব কি হ'ব এইটো এটা বহুত ডাঙৰ এটা বাৰ্ডেন হয় তো সেইটোৰ কাৰণে দিছে এটা টু ইজ দিছ কমপ্লায়েন্স বাৰ্ডেন দি চেণ্ট্ৰেল বৰ্ড অফ ডাইৰেক্ট টেক্স CBDT ইজ ইছুইং এ নিউ ফাংচনেলিটি compliance check for sections 206AB and 206CCA. This functionality is made available through reporting portal of the Income Tax Department. Income Tax Department যিটো পেমেন্ট পৰ্টেল আছে যিটো প্ৰেক্টিকেল কামখিনি হয় যিটো ৱেবছাইট হয় সেই তাতে এই সুবিধাটো দিয়া আছে য'ত মানে চেক কৰিব পাৰিব যে কোনজন স্পেচিফাইড হয় কোনজন স্পেচিফাইড নহয় এতিয়া সেইটো মানে বাল্ক হিচাপেও চাৰ্চ কৰিব পৰা যাব তেনেকুৱা এটা ফেচিলিটি সেইটোত আছে The tax deductor or the collector can feed the single pen search or multiple pens bulk search for the deductee or
collectee and can get a response from the functionality if such deductee or collectee is a specified person. তাৰপিছত লজিকটো কি এপ্লাই কৰা হৈছে মানে চেক কৰিবলৈ কাৰণে স্পেচিফাইড বা নন স্পেচিফাইড কেনেকুৱা হয় কি হয় তো দিছে দ্য লিষ্ট অফ স্পেচিফাইড পাৰ্চন ইজ প্ৰিপেয়াৰ্ড এজ অন দি ষ্টাৰ্ট অফ দি ফাইনেন্সিয়েল ইয়াৰ 2021-22 taking previous years 2018-19 and 2019-20 as the two relevant previous years. Simply চাবলৈ গ'লে এইটোৱে যে লাষ্টটো মানে এইটো বছৰ 2021-22 যিটো ফাইনেন্সিয়েল ইয়াৰ চলি আছে তাৰ কাৰণে লাষ্ট প্ৰিচিডিং টু এছেছমেণ্ট ইয়াৰ হ'ব 2019-20 আৰু 2020-21 এই দুটা বছৰ যদি মানে এই দুটা বছৰত যদি বোলে ইনকাম টেক্স ৰিটাৰ্ণ ফাইলিং কৰা নাই বা 50,000তকৈ যদি বেছি হৈছে দুটা কণ্ডিশ্যন যদি মিট হৈছে তেন্তে স্পেচিফাইড পাৰ্চন যেতিয়া ওলায় সেই স্পেচিফাইড পাৰ্চনৰ লিষ্টটো এই বছৰৰ আৰম্ভণিতে বনোৱা হ'ব বা বনোৱা হ'ল আৰু এইটো মানে প্ৰত্যেক বছৰে হ'ব এতিয়া নেক্সট ইয়াৰ যেতিয়া আহিব নেক্সট ইয়াৰ মানে ফাইনেন্সিয়েল 2022-23 যেতিয়া আহিব তেতিয়া সেই ইয়াৰ যিটো বিগিনিং অফ দি ইয়াৰতে সেই স্পেচিফাইড পাৰ্চনৰ লিষ্টটো উলিয়াব ইন ৰেচপেক্ট অফ দি এছেছমেণ্ট ইয়াৰ 2021-22 আৰু 2020-21 এই দুটা এছেছমেণ্ট ইয়াৰৰ হিচাপ কৰি পেলাই যিকেইজনে বোলে ইনকাম টেক্স ৰিটাৰ্ণ ফাইলিং কৰা নাই যাৰ TDS TCSৰ এমাউণ্ট বোলে বেছি হৈছে 50,000কৈ বেছি সেই তেতিয়া 2022-23 আৰম্ভণিতে স্পেচিফাইড পাৰ্চনৰ লিষ্টটো উলিয়াব এতিয়া মই এইটো বছৰৰ কথাটোৱে কওঁ যে 2021-22তে সেই লাষ্টটো প্ৰিচিডিং ইয়াৰত যিকেইজনে স্পেচিফাইড পাৰ্চনৰ কণ্ডিশ্যনটো মিট কৰিছে তেখেতৰ লিষ্টটো এই বছৰ আৰম্ভণিতে ওলোৱা হ'ল তাৰপিছত দিছে list contains name of taxpayers who did not file return of income for both assessment year 2019-20 and 2020-21 and have aggregate of TDS and TCS of 50,000 rupees or more in each of these two previous years. During the financial year 2021-22, no new names are added in the list of specified person. এতিয়া যেতিয়া স্পেচিফাইড পাৰ্চনৰ লিষ্টটো যেতিয়া তৈয়াৰী কৰা হ'ব সাপোজ 5 জন বোলে স্পেচিফাইড পাৰ্চন ওলালে হে তেতিয়া যিহেতু বছৰ আৰম্ভণিত যেতিয়া মানে স্পেচিফাইড পাৰ্চনৰ লিষ্টটো ওলালে যিকেইজন মানে যিমানখিনি সংখ্যা স্পেচিফাইড পাৰ্চন হিচাপে ওলালে সিমানখিনি সংখ্যাহে থাকিব তাতকৈ বাঢ়ি নাযায় কিন্তু হয়তো কমি যাব পাৰে কিন্তু বাঢ়ি নাযায় এবাৰ যি বছৰ আৰম্ভণিত যেতিয়া চেক কৰি মেলি যেতিয়া ওলাব যে ইমানকেইজন মানুহ বোলে স্পেচিফাইড পাৰ্চন হয় সেই গোটেই বছৰটোৰ কাৰণে গোটেই ফাইনেন্সিয়েল ইয়াৰটোৰ কাৰণে সেই 5জনে স্পেচিফাইড পাৰ্চন হিচাপে থাকিব আৰু 5জনতকৈ হয়তো স্পেচিফাইড পাৰ্চন কমি যাব পাৰে নন স্পেচিফাইড হৈ যাব পাৰে কিন্তু স্পেচিফাইড পাৰ্চনৰ লিষ্টটো আৰু বাঢ়ি নাযায় আৰু কেনেকৈ কমাব পাৰি কেনেকৈ নন স্পেচিফাইড হ'ব পাৰি তাৰে ষ্টেপছ এইকেইটা আহিবলগীয়া পইণ্টকেইটাত গম পাই যাব If any specified person files a valid return of income for assessment year 2019-20 or 2021 during the financial year 2021-22, his name would be removed from the list of specified person. This would be done on the date of filing of the valid return of income during the financial year 2021-22. সেইটোৱে কথা এতিয়া প্ৰেচিডিং যিটো এছেছমেণ্ট ইয়াৰ আছিলে 2019-20 আৰু 2021 তাৰ ভিতৰত কোনোবা এটা বছৰৰ বোলে ইনকাম টেক্স ৰিটাৰ্ণ ফাইলিং এইটো ফাইনেন্সিয়েল ইয়াৰত কৰিছে সেই তেতিয়া যিটো তাৰিখত কৰিছে সেই তেতিয়াই তেখেতৰ স্পেচিফাইড পাৰ্চনৰ লিষ্টৰ পৰা তেখেতৰ নামটো আঁতৰোৱা হ'ব আৰু if any specified person files a valid return of income for assessment year 2021-22 his name would be removed from the list of specified persons. This will be done on the due date of filing of return or of income for assessment year 2021-22 or the date of actual filing of valid return whichever is later. এতিয়া 2021-22 assessment year কাৰণে যিটো ইনকাম টেক্স ৰিটাৰ্ণ ফাইলিং কৰিব লাগে সেই নন স্পেচিফাইড মানুহ এজনে যদি বোলে তেনেকুৱা কৰিছে মানে এইটো এছেছমেণ্ট ইয়াৰ ৰিটাৰ্ণ ফাইলিং এবছৰত বোলে দিছে সেই যেতিয়া দিছে সেইটো বা মানে ডিউ ডেট যিটো দেৰিকৈ হয় সেই ডেটটোৱে কনচিডাৰ কৰাব হয় তেতিয়াহে তেখেতৰ স্পেচিফাইড পাৰ্চনৰ লিষ্টৰ পৰা তেখেত নন স্পেচিফাইড হ'লে কনভাৰ্ট হ'ব পাৰিব এতিয়া ছাপ'জ এইটো এছেছমেণ্ট ইয়াৰৰ ৰিটাৰ্ণ ফাইলিং বোলে ছাপ'জ কোনোবা এটা তাৰিখত কৰিছে কিন্তু বোলে ৰিটাৰ্ণ ফাইলিং ডিউ ডেটটো বহুত পিছত আছে সেই তেতিয়া যদিও তেখেতে আগত কৰিছে তেতিয়াও তেখেতে ইনকাম টেক্স ৰিটাৰ্ণ ফাইলিঙৰ ডিউ ডেটটোলৈ ৰ'ব লাগিব ইনকাম টেক্স ৰিটাৰ্ণ ফাইলিং ডিউ ডেটটো যেতিয়া এক্সপায়াৰ হ'ব তেতিয়াহে তেখেতৰ স্পেচিফাইড পাৰ্চনৰ পৰা নামটো ৰিমুভ কৰা হ'ব আৰু যদি এনেকুৱা এটা ছিটুৱেশ্যন আহে যেতিয়া ইনকাম টেক্স ৰিটাৰ্ণ ফাইলিঙৰ ডেটটো ডিউ ডেট যিটো আছিলে সেইটো এক্সপায়াৰ হৈ যোৱাৰ পিছত বোলে তেখেতে এইটো এছেছমেণ্ট ইয়াৰৰ ৰিটাৰ্ণ ফাইলিং জমা কৰিছে তেন্তে যিটো তাৰিখত কৰিছে সেই তেতিয়া তেখেতৰ ইনকাম টেক্স তেতিয়া তেখেতৰ স্পেচিফাইড পাৰ্চনৰ লিষ্টৰ পৰা তেখেতৰ নামটো ৰিমুভ কৰা হ'ব কাৰণ দিছে ইয়াত হুইচ এভাৰ ইজ লেটাৰ সেইটো
তাৰপিছত if the aggregate of TDS and TCS in the case of a specified person in the previous year 2020-21 is less than 50,000 rupees, his name would be removed from the list of specified person. Previous year 2020-21 মানে assessment year কথাটো কৈছে আৰু in the previous year 2020-21 not the assessment year is less than 50,000 rupees যদি previous year 2020-21 ত বলে তেখেতৰ কি কয় TDS বা TCS ৰ যেটো এমাউন্ট কালেক্ট কৰিছে বা ডিডাক্ট কৰিছে হেতু যদি 50,000 কে যদি কম হয় হে তেতিয়া তেখেতৰ নামটো স্পেচিফাইড পাৰ্সনৰ পৰা ৰিমুভ কৰা হ'ব তাৰপিছত if the aggregate of TDS and TCS in the case of a specified person in the previous year 2020-21 is less than 50 এইটোৱে point তাৰপিছত আৰু দিছে for the financial year 2021-22 this due date of 31st July 2021 has been extended to 30 September 2021 যেটো কোভিড সিচুৱেচন আছিল হেতু কাৰণে যেটো নরমাল ডিউ ডেট আছিল হেতু এক্সটেন্ড কৰা হৈছে তাৰপিছত related and revised TCS and TDS returns of the relevant financial years filed during the financial year 2021-22 would also be considered for removing persons from the list of specified persons on a regular basis TDS যিজনে ডিডাক্ট কৰে বা TCS যিজনে কালেক্ট কৰে তেখেতৰ এটো দায়িত্ব থাকে যে যেটো এমাউন্ট কালেক্ট বা ডিডাক্ট কৰিলে তেওঁলোকৰ এটো দায়িত্ব থাকে যে যেটো প্ৰেসক্ৰাইব টাইম থাকে হেতু সময় ভিতৰত তেখেতে গভৰ্ণমেণ্টক ডিপোজিট কৰিব লাগিব আৰু তাৰ লগতে TDS ৰিটাৰ্ণ ফাইলিংও কৰিবলগীয়া হয় ইন দি ৰেসপেক্টিভ টাইম যদি তেনেকুৱাও কৰিছে তেতিয়াও মানে এই বছৰটোত যেতিয়া তেনেকুৱাও কৰিছে হে তেতিয়াও তেখেতৰ কি কয় স্পেচিফাইড পাৰ্সনৰ লিষ্টৰ পৰা তেখেতৰ নামটো আঁতৰোৱা হ'ব অন এ ৰেগুলাৰ বেচিছ তাৰপিছত হেতুৰ মানে কোনো তেনেকুৱা দিয়া নাই হৈছে পাৰি লেটাৰ ডেটাৰ হেবোৰ তেনেকুৱা কথা নাই তাৰপিছত ইয়াত এটা এক্সাম্পল আছে The deductor of the collector may check the pen in the functionality at the beginning of the financial year and then he is not required to check the pen of non-specified person during that financial year মানে প্ৰথমতে বছৰ আৰম্ভণিতে তেখেতে চেক কৰিব পাৰে যে কোনজন স্পেসিফাইড হয় কোনজন স্পেসিফাইড নহয় যেতিয়া এবাৰ চেক কৰা হল যে কোনজন স্পেসিফাইড হয় কোনজন স্পেসিফাইড নহয় তেতিয়া তেখেতে গম পাই যাব যে কোনজন স্পেসিফাইড হয় আৰু যেহেতু কোনজন স্পেসিফাইড নহয় আৰু যেহেতু ইয়াত মানে পইণ্ট এটা আছিল যে স্পেসিফাইড পাৰ্সনৰ লিষ্টটো আৰু বাঢ়ি না যায় তো তেখেতে হেতু নিশ্চিন্ত মানে থাকিব পাৰে যে যি কেজন নন স্পেসিফাইড হয় হে কেজন নন স্পেসিফাইড হিচাপে থাকিব তেখেতৰ লগত হে কেজনৰ লগত যেতিয়া ডিলিং কৰিব তেতিয়া নৰ্মেল TDS TCS এমাউন্ট হিচাপে চাৰ্জ বা ডিডাক্ট কৰিব পাৰিব আৰু বাকি যি কেজন স্পেসিফাইড হিচাপে আছিল স্পেসিফাইড পাৰ্সন যেহেতু লিষ্টটো বাঢ়ি না যায় কিন্তু স্পেসিফাইড পাৰ্সনৰ পৰা লিষ্টটো হয়তো কমি যাব পাৰে আৰু হেতুৰ কাৰণে যেতিয়া মানে আকৌ যেতিয়া স্পেসিফাইড পাৰ্সন এজনৰ লগত যেতিয়া আকৌ বিজনেস ডিলিং বা তেনেকুৱা ট্ৰানজেকশন ডিলিং থাকে হে তেনেকুৱা ডিল কৰাৰ আগত যেতিয়া TDS লাইবল থাকে বা TCS লাইবল থাকে হে তেতিয়া আকৌ এবাৰ চেক কৰিবলৈ ইয়াত জনাই দিছে যে যেহেতু তেখেত স্পেসিফাইড পাৰ্সন হিচাপে বছৰ আৰম্ভণিত ওলাইছিল তো যেতিয়া আকৌ ট্ৰানজেকশন কৰিব তেতিয়া চেক কৰিব লাগিব যে তেখেত আকৌ স্পেসিফাইড পাৰ্সনৰ পৰা তেখেতৰ নামটো আঁতৰোৱা হ'ল নে নাই যদি আঁতৰোৱা হ'ল তেন্তে ভাল কথা যে TDS TCS নো নৰ্মেল ৰেটত হ'ব যদি না আঁতৰোৱা তেন্তে 206AB আৰু 206CCA ৰেসপেক্টিভলি কি এপ্লাই হৈ যাব তো এই এক্সাম্পলটো যেতিয়া চাব তেতিয়া কমপ্লিটলি মানে কনফিউজনবোৰ দূৰ হৈ যাব যেনেকৈ হ'ল let us assume that a deductor has 10,000 vendors that he deals with he can use the functionality in the bulk search mode and can get the result of all these 10,000 pens at one go let us assume that the functionality has shown that out of these 10,000 pens 5 pens are specified persons for the purposes of section 206AB and 206CCA of the act now with the respect of the remaining 9,905 pen it is clear that they are not in the list of specified persons for that financial year মানে যেটা চেক কৰা গল 10000 পেন যেটা চেক কৰা গল যে কোনজন স্পেসিফাইড নহয় তেতিয়া তাৰ ভিতৰত 10000 ভিতৰত পাঁচজন এনেকুৱা পেন ওলালে মানে পাৰ্সন যি স্পেসিফাইড পাৰ্সনৰ ভিতৰত পৰিছে হে তেতিয়া বাকি 9,995 obviously non specified মনা হৈছে তো এটা হেতু কথা ইয়াত লিখিছে তাৰপিছত since no new name would be added in the list of specified persons during the financial year the deductor or collector can be assured that 9,995 pens would remain outside the list of specified persons during that financial year obviously যদি 9,995 pen যদি হেগিজন মানুহ যদি স্পেসিফাইড নহয় তেন্তে obviously তেওঁলোকটো নন স্পেসিফাইড হ'ব তেন্তে হেগিজনৰ লগত যেতিয়া ডিলিং কৰিব তেতিয়া নৰ্মেল যেটো TDS বা TCS এমাউন্ট থাকে হেতু মতে কৰিব লাগিব তেতিয়া সেকশন 206AB আৰু 206CCA এপ্লাই নহয়
তাৰপিছত আৰু ডাজ ডিডাক্টৰ আৰু কালেক্টৰ নিড নট চেক এগেইন উইথ ৰেচপেক্ট অফ এইকেইটা মানে যিহেতু গম পোৱা গ'ল যে এইকেইজন নন স্পেচিফাইড হয় তেতিয়া আকৌ চেক কৰিব নালাগে যে তেওঁলোক আকৌ কিবা স্পেচিফাইড হৈ গ'ল নেকি সেইবোৰ তেনেকুৱা নহয় মানে কাৰণ স্পেচিফাইড পাৰ্চনৰ লিষ্টটো বাঢ়ি নাযায় হয়তো কমিহে যাব পাৰে সেইটো তাৰপিছত দিজ আৰ চান্সেছ দেৰ আৰ দি চান্সেছ ডেট দি 5 pens which are of specified persons may move out of the list during the financial year and for that there will be need to recheck at the time of making tax deduction or tax collection যেটো অলপ আগত মই কৈছিলোঁ এনেকুৱাও হ'ব পাৰে যে 5জন যিজন আছিলে স্পেচিফাইড পাৰ্চন হিচাপে তেওঁলোক যিহেতু স্পেচিফাইড পাৰ্চনৰ পৰা হয়তো নামটো ৰিমুভো হৈ যাব পাৰে বিভিন্ন কাৰণত যিটো অলপ আগত ডিছকাছ কৰা হৈছিলে সেই তেনেকৈ যদি ৰিমুভো হৈ গৈছে তেতিয়া হৈ যাব পাৰে তো সেইটো কাৰণে যেতিয়া আকৌ তেনেকুৱা এজন মানুহৰ লগত যেতিয়া ডিল কৰা যাব তেতিয়া চেক কৰি ল'ব কৈছে যে তেখেত স্পেচিফাইড পাৰ্চন হৈ আছে নে নাই যদি নাই হোৱা তেন্তে এইকেইটা ছেকশ্যন এপ্লাই নহ'ব নৰ্মেল TDS TCS চাৰ্জ হ'ব তেনেকুৱা তাৰপিছত দ্য লিষ্ট উড বি drawn afresh at the start of each financial year and the above process would have to be repeated. For example, at the beginning of the financial year 2022-23, a fresh list would be prepared with the previous years 1920 and 2021 as the two relevant previous years. সেইটো প্ৰত্যেক বছৰে এইটো ৰিপিট হৈ থাকিব প্ৰত্যেক বছৰ আৰম্ভণিতে লিষ্টখন বনাব 2023 কাৰণে হ'ব 2021-22 আৰু 2021 এছেছমেণ্ট ইয়াৰ আৰু এইকেইটা এছেছমেণ্ট ইয়াৰত মানে সেই কণ্ডিশ্যনকেইটা মানে দুটা কণ্ডিশ্যন মিট কৰিছে নেকি যদি কণ্ডিশ্যন মিট কৰিছে তেন্তে স্পেচিফাইড পাৰ্চনৰ লিষ্টটো 2022ৰ আৰম্ভণিতে সেই লিষ্টখন উলিয়াব আৰু বাকী প্ৰচেছখিনি একেই ৰিপিট কৰি থাকিব সেইটোৱে তাৰপিছত দেন নো নেম উড বি এডেড টু দি লিষ্ট অফ স্পেচিফাইড পাৰ্চন ডিউৰিং দ্য ফাইনেন্সিয়েল ইয়াৰ সেইটোৱে তাৰপিছত ইফ ইট মে বি নোটেড ডেট এজ পাৰ দি প্ৰভাইজেছ অফ ছেকশ্যনছ 206AB and 206CCA of the Act, the specified person shall not include a non-resident who does not have a permanent establishment in India. Specified person এইবিলাকক স্পেচিফাইড মানে যিজন মানে SSC মানে পাৰ্চন যিজন বোলে নন ৰেচিডেণ্ট হয় নন ৰেচিডেণ্ট এজন মানে এজ পাৰ দি এক্ট নন ৰেচিডেণ্ট এজ পাৰ দি এক্ট এজ পাৰ দি ইনকাম টেক্স এক্ট নন ৰেচিডেণ্ট এজনে বোলে ইয়াত বিজনেছ কৰিছে উইদাউট এনি পাৰ্মানেণ্ট এষ্টাব্লিছমেণ্ট সেই তেনেকুৱা এজনৰ মানুহৰ লগত স্পেচিফাইড হয় নে নহয় সেইবোৰ একো চাবলগীয়া নহয় আৰু এইকেইটা ছেকশ্যনো এপ্লাই নহয় 206AB আৰু 206CC এইকেইটা ছেকশ্যনো এপ্লাই নহয় তাৰপিছত টেক্স ডিডাক্টৰ্ছ এণ্ড কালেক্টৰ্ছ আৰ এক্সপেক্টেড টু কেৰি আউট নেচেচাৰী ডিউ ডিলিজেন্স ইন ৰেচপেক্ট অফ স্পেচিফাইড পাৰ্চন এষ্টাব্লিছড by the above referred functionality to consider him as non-specified if he fall under this provision. তো চাৰ্কুলাৰখনৰ মতে কথাখিনি এইখিনিয়ে তাৰপিছত ইয়াত যিটো পইণ্টকেইটা আছিলে মানে ভেলিড ৰিটাৰ্ণ কেতিয়া ফাইল কৰিব লাগে কেতিয়া কৰিব নালাগে মানে কেতিয়া ফাইল কৰিলে কেতিয়া আৰু স্পেচিফাইড পাৰ্চন হ'ব কেতিয়া নহ'ব কেতিয়া ৰিমুভ কৰা হ'ব তাৰ এখন মই টেবল ধুনীয়াকৈ এটা মই বনাই থৈছিলোঁ তো ইয়াত আছে এইটো এইখন হ'ল মই মানে এনেকৈ অলপ ছাৰ্ভে কৰি চাই মেলি মই এখন টেবুল এখন বনাবলৈ চেষ্টা কৰিলোঁ যিটো হ'ল এইটো ITR ফৰ এছেছমেণ্ট ইয়াৰ 1920 ফৰ এছেছমেণ্ট ইয়াৰ 2021 দুটা বছৰতে ফাইল কৰিছে আৰু এই বছৰ বোলে ডিউ ডেট এক্সপায়াৰ হোৱা নাই মানে 2021-20 তেতিয়া তেনেকুৱা এটা কেছত স্পেচিফাইড পাৰ্চন নহয় কাৰণ ফাইল কৰিছে দুটা বছৰতে তাৰপিছত ফাইল নট ফাইল যিহেতু এটা বছৰত ফাইল কৰিছে এটা বছৰত ফাইল কৰা নাই তেতিয়াও তেখেত স্পেচিফাইড পাৰ্চন নহয় দুবছৰ ফাইল কৰা নাই আৰু কিন্তু বোলে ডিউ ডেট এক্সপায়াৰ হোৱা নাই তেনেকুৱা এটা ক্ষেত্ৰতো কি কয় স্পেচিফাইড পাৰ্চন নহ'ব কিন্তু ইয়াত চাব লাগিব যে নট ফাইল আৰু ডিউ ডেট আণ্ডাৰ 139(1) নট এক্সপায়াৰ্ড নট ফাইল ITR ফৰ বোথ ইমিডিয়েটলি প্ৰায়ৰ এছেছমেণ্ট ইয়াৰ্ছ ফৰ হুইচ ডিউ ডেট 139(1) হেজ এক্সপায়াৰ্ড এতিয়া কি কয় যিকেইটা বছৰত ফাইল কৰা নাছিলে দুটা বছৰতে যিহেতু ফাইল কৰা নাছিলে আৰু দুটা বছৰত ফাইল নকৰাৰ কি ফাইল যিহেতু নকৰিলে আৰু সেই দুটা বছৰে ডিউ ডেট যিহেতু কি কয় এক্সপায়াৰ কৰা হ'ল লেপছ হৈ গ'ল সেই তেনেকুৱা এটা ক্ষেত্ৰত তেখেতক স্পেচিফাইড পাৰ্চন হিচাপে বনাব কাৰণ ইয়াত দি দিছে মানে মই পইণ্টটো যিহেতু চাৰ্কুলাৰত পঢ়িব পাইছিলোঁ যে দুটা বছৰতে যদি তেখেতে ইনকাম টেক্স ৰিটাৰ্ণ ফাইলিং কৰা নাই পাৰ্টিকুলাৰলি ইন ডেট এছেছমেণ্ট ইয়াৰ তেন্তে তেখেত স্পেচিফাইড পাৰ্চন হিচাপে বনা হ'ব তাৰপিছত দিছে নট ফাইল কিন্তু এইটো এছেছমেণ্ট ইয়াৰত আকৌ ফাইল কৰিলে বাট দ্য ডেট ইজ নট এক্সপায়াৰ্ড তেতিয়া এটা কণ্ডিশ্যন পঢ়িবলৈ পোৱা গৈছিলে যে যদি এইটো এছেছমেণ্ট ইয়াৰত বোলে তেখেতে ৰিটাৰ্ণ ফাইলিং জমা কৰিছে সেই তেতিয়া যিটো ৰিটাৰ্ণ ফাইলিঙৰ ডিউ ডেট বা যিটো তাৰিখত তেখেতে ৰিটাৰ্ণ ফাইলিং কৰিলে হুইচ এভাৰ ইজ লেটাৰটো কনচিডাৰ কৰা হ'ব তো যিহেতু ইয়াত এইটোৱে দিছে যে
not file কিন্তু ফাইল কৰিলে বাট দি ডিউ ডেট ইজ নট য়েট এক্সপায়াৰ্ড সেই তেনেকুৱা এটা ক্ষেত্ৰতো তেখেত স্পেচিফাইড পাৰ্চন হিচাপে মনা হ'ব এইটোৱে ৰিমাৰ্কটো ইয়াত দি দিছে ফৰ তাৰপিছত নোট ডেট ডিছপাইট ফাইলিং অফ ফৰ এছেছমেণ্ট ইয়াৰ হি কণ্টিনিউছ টু বি স্পেচিফাইড পাৰ্চন বিকজ ডেট অফ একচুৱেল ফাইলিং অৰ ডিউ ডেট হুইচ এভাৰ ইজ later should be considered তাৰপিছত not filed filed but due date has expired no এতিয়া মানে প্ৰিচিডিং দুটা এছেছমেণ্ট ইয়াৰ আছিলে তেতিয়া বোলে ইনকাম টেক্স ৰিটাৰ্ণ ফাইলিং কৰা নাই কিন্তু এইটো এছেছমেণ্ট ইয়াৰ বোলে তেখেতে ইনকাম টেক্স ৰিটাৰ্ণ ফাইলিং কৰিলে কিন্তু আৰু তেতিয়া তেখেতৰ কি কয় এইটো ৰিটাৰ্ণ ফাইলিং ডিউ ডেটটো বোলে এক্সপায়াৰ হ'ল তেতিয়া যিহেতু কণ্ডিশ্যনটো আছিলে যেতিয়া পে'মেণ্ট কৰিলে আৰু বা যিটো ৰিটাৰ্ণ ফাইলিং ডিউ ডেট হুইচ এভাৰ ইজ লেটাৰ ইয়াত মানে এইটো এজাম কৰা গৈছে যে তেখেতে ৰিটাৰ্ণ ফাইলিং ডিউ ডেটৰ আগতে ফাইল কৰা আছে কাৰণ যিহেতু ইয়াত লিখি দিয়া হ'ল যে ফাইল বাট ডিউ ডেট আণ্ডাৰ 139(1) হেজ এক্সপায়াৰ্ড তেতিয়া তেনেকুৱা এটা কেছত যিহেতু হুইচ এভাৰ ইজ লেটাৰ যিটো হয় তেতিয়া ডিউ ডেটটো যিহেতু এক্সপায়াৰ হ'ল সেইটো কাৰণে তেখেত স্পেচিফাইড পাৰ্চন হিচাপে মনা নাযাব আৰু সেয়া ডেট অফ একচুৱেল ফাইলিং অৰ ডিউ ডেট হুইচ এভাৰ ইজ লেটাৰ শুড বি কনচিডাৰ্ড তো এইটোৱে হ'ল বেচিকেলি 206AB আৰু 206CC এই স্পেচিফাইড পাৰ্চন কোন হয় কোন নহয় এই বস্তুটো চেক কৰাটোৱে বহুত ক্ৰিটিকেল হয় আৰু মোৰো বহুতখিনি সময় লাগিছিলে এইটো কথাখিনি বুজি পাওঁতে ভিডিঅ'টো বনাওঁতে যথেষ্টখিনি সময় লাগিলে মোৰ তাৰপিছত এতিয়া 206AB ছেকশ্যনটোলৈ যাওঁ য'ত বেৰ এক্টটো কথা লিখা আছে এইটোৱে ফাৰ্ষ্ট ডে অফ জুলাই 2021 ইয়াত আছে এইটোৱে নন ফাইলাৰ্ছ অফ ইনকাম টেক্স ৰিটাৰ্ণ নট উইথ ষ্টেণ্ডিং এনিথিং কণ্টেইন ইন এনি আদাৰ প্ৰভিজনছ মানে TDSৰ ৰিলেটেড যিমানকেইটা ছেকশ্যন আছে একো মানে চব ছেকশ্যনকে ই মানে সামৰি ল'ব বিচাৰিছে মানে সামৰিছে মানে গোটেইবোৰ ছেকশ্যন সামৰি পেলাই এইটো ছেকশ্যন মানে বনাইছে তাৰপিছত বাট আদাৰ দেন দি ছেকশ্যন 192 192A 194B 194BB 194LBC অৰ 194N এটা 192 ছেকশ্যনটো হ'ল ট্ৰেনজেকশ্যন ৰিলেটেড টু চেলাৰী পে'মেণ্ট 192A হৈছে লটাৰী তাৰপিছত 194B হৈছে হৰ্চ ৰেচ এইবিলাক তাৰপিছত 194BB হৈছে 192 হৈছে চেলাৰী 192A হৈছে PF আৰু 194B হৈছে লটাৰী 194BBটো হৈছে হৰ্চ ৰেচ তাৰপিছত 194LBC হৈছে ইনভেষ্টমেণ্ট আৰু 194N যদি মানে কেছ উইড্ৰল বা পে'মেণ্ট হৈছে 1 crore-তকৈ বেছি তেনেকুৱাবোৰ ক্ষেত্ৰত কি হ'ব সেইটো 194Nত আছে তো এইকেইটা ছেকশ্যনৰ বাহিৰে বাকীবোৰ যিমান ছেকশ্যন আছে চবকে 206ABয়ে সামৰি লৈছে তাৰপিছত দিছে payable or credited by a person the tax to a specified person the tax shall be deducted at the higher of the following rates at the twice the rate specified in the relevant provision twice the rate of rates in force at the rate of 5% whichever is higher তাৰপিছত মই যেহেতু কৈছিলোঁ যে এইটো চেক কৰিব লাগিব যে পেন ফাৰ্নিছ কৰিছে নে নাই তো এইটো কথা ইয়াত দিছে 206AA is applicable to a specified person in addition to the provision মানে if the provision of section 206AA is applicable tax shall be deducted at the higher of the two rates provided in the section and in section 206AA এটা দুটা ছেকশ্যন মিলাই যিটোৱে হায়েষ্ট TDS এমাউণ্ট হ'ব সেইটোৱে মনা হ'ব TDS এমাউণ্টটো তাৰপিছত স্পেচিফাইড পাৰ্চন মানে সেইটো যিটো ইনকাম টেক্স ৰিটাৰ্ণ ফাইলিঙৰ কথা আছে আৰু 50,000ৰ যিটো এমাউণ্ট আছে সেইটো তাৰপিছত পাৰ্মানেণ্ট এষ্টাব্লিছমেণ্টৰ কথা হৈছে যিটো ফিক্স প্লেচ অফ বিজনেছ হুইচ বিজনেছ অফ দি এণ্টাৰপ্ৰাইজ ইজ হোললি অৰ পাৰ্টলি carried on কাৰণ দিছে provided that the specified person shall not include a non-resident who does not have a permanent establishment in India এইটো হ'ল 206AB তাৰপিছত 206AA য'ত পেন ফাৰ্নিছৰ কথাটো আছিলে 2009তে এইটো ইণ্ট্ৰডিউচ হৈছিলে কিন্তু ইফেক্টিভ হৈছিলে 2010ৰ পৰা আৰু ইয়াত সেইটোৱে চেল্ফ ফাৰ্নিছ ইজ পেন টু দি পাৰ্চন ৰেছপনচিবল ফৰ ডিডাক্টিং ছাচ টেক্স মানে পেয়ীজনে পেন ফাৰ্নিছ কৰিবলৈ পেয়াৰক কাৰণ পেয়াৰজন লাইভ হ'লে TDS কথাত তো তেনেকুৱাবোৰ ক্ষেত্ৰত যদি পেন ফাৰ্নিছ নকৰে তেন্তে দি ৰেট স্পেচিফাইড এইটো তাৰপিছত 20% হুইচ এভাৰ ইজ হায়াৰ যেতিয়া দুটা ছেকশ্যন যেতিয়া এপ্লাই হয় মানে এট্ৰেক্ট হৈছে বোলে 206AB আৰু 206CCA তেতিয়া দুটা ছেকশ্যনৰ ভিতৰত যিটো হায়েষ্ট এমাউণ্ট হ'ব সেইটোৱে TDS এমাউণ্ট হ'ব তাৰপিছত আৰু সেয়াই আৰু যদি পেন যদি ইনভেলিড হয় যিটো দিছে সেইটো তেতিয়াও পেনটো নাই দিয়া বুজাব তেতিয়াও এইটো ছেকশ্যন এট্ৰেক্ট হ'ব তো এইটো হ'ল কি কয় TDSৰ ৰিলেটেড তাৰপিছত 206CCA তো এইটো একেটাই
একেটা সময়তে আহিছে 1st ডে জুলাইৰ পৰা আৰম্ভণি হৈছে তাৰপিছত নট উইথষ্টেণ্ডিং এনিথিং কণ্টেণ্ট একেটাই কথাই লিখা আছে প্ৰায় তাৰপিছত টুৱাইচ দি ৰেট যদি স্পেচিফাইড পাৰ্চন হয় তেতিয়া টুৱাইচ দি ৰেট স্পেচিফাইড ইন দ্য ৰিলিভেণ্ট প্ৰভিজন এট দ্য ৰেট অফ 5% এইটো আৰু তাত যেনেকৈ আছিলে 206AA ঠিক তেনেকৈ 206CC2 আছে in addition to the provision the tax shall be collected at the higher of the two rates provided in this section and in section 206CC আৰু বাকি কিটা স্পেচিফাইড পাৰ্চনৰ মিনিংটো আৰু কি কয় পাৰ্মানেণ্ট এষ্টাব্লিছমেণ্টৰ কথাটো ইয়াত দিয়া আছে এতিয়া 206CC টোত কথা এনেকৈ আছে এইটো টুৱাইচ এইটো পাৰ্মানেণ্ট একাউণ্ট নম্বৰ টু দি পাৰ্চন ৰেছপনচিবল ফৰ কালেক্টিং ছাচ টেক্স এতিয়া এইটো ক্ষেত্ৰত পেইজনে TCS কালেক্ট কৰিব লাগিব এতিয়া পেয়াৰজনে যদি পেন ফাৰ্নিছ নাই কৰা তেনেকুৱাবোৰ ক্ষেত্ৰত 206CC এপ্লাই হ'ব আৰু তেতিয়া টুৱাইচ দি ৰেট স্পেচিফাইড ইন দি ৰিলিভেণ্ট প্ৰভিজন অৰ এট দি ৰেট অফ 5% এতিয়া দুটা ছেকশ্যন যদি এট্ৰেক্ট হয় তেতিয়া দুটাৰ ভিতৰত যিটো হায়েষ্ট হ'ব সেইটোৱে হ'ব TCS এমাউণ্ট বাকী সেইখিনি কথা একেখিনি যিটো আগতে আছিলে চ' সেয়াই So this is how the video is getting to an end মানে টপিকটো ইমানখিনিতে শেষ হৈছে 206 যথেষ্ট ভিডিঅ'টো দীঘলীয়া হৈছে মই গম পাইছোঁ কিন্তু কথাই তেনেকুৱা এতিয়া সময় এতিয়া তেনেকুৱা লাগি গৈছে একচুৱেলি তাৰপিছত আৰু একচুৱেলি এই ছেকশ্যনটো অনাৰ মেইন এই ছেকশ্যন দুটা ছেকশ্যন TDS TCS ছেকশ্যনটো ইণ্ট্ৰডিউচ কৰাৰ মটিভ এটাই যাতে মানে গভৰ্ণমেণ্টে এইটো কথাত বেছি জোৰ দিছে যাতে চবে যাতে ইনকাম টেক্স ৰিটাৰ্ণ ফাইলিং কৰে সেইটো কথাত বেছি জোৰ দিছে এতিয়া ইনকাম টেক্স ৰিটাৰ্ণ ফাইলিং নকৰিলে বা যিখিনি আগতে লুপ হোলছ আছিলে সেইখিনি এতিয়া মাৰিব চেষ্টা কৰি আছে আৰু এতিয়া মানে যদি ইনকাম টেক্স ৰিটাৰ্ণ ফাইলিং নকৰে তেনেকুৱা কিছুমান যদি ডিফল্ট কেছ আহে তেতিয়া বহুতখিনি মানে কনচিকুৱেঞ্চেছ ফেচ কৰিবলগীয়া হ'ব পাৰে মানে ইমপ্ৰিজনমেণ্টলৈকে থাকে মানে তেনেকুৱালৈকে আছে মানে আৰু এতিয়া যেনেকৈ নকৰিলে যেনেকৈ কনচিকুৱেঞ্চেছ আছে মানে আৰু যদি মানে ইনকাম টেক্স ৰিটাৰ্ণ ফাইলিং কৰে যদি ইনকাম টেক্স ৰিটাৰ্ণ ফাইলিং কৰাৰো বহুতখিনি বেনিফিটছ আছে এতিয়া কি বেনিফিটছ আছে সেইখিনি মই মোৰ আহিবলগীয়া দিন কেইটামানৰ ভিতৰতে মই এইটো কি কয় ভিডিঅ'টো আপলোড কৰিম মই বনাই মেলি আৰু যদি আপুনি ছাবস্ক্ৰাইব কৰি ৰাখিছে তেন্তে আপুনি লগালগ গম পাই যাব যে মই এনেকুৱা এটা ভিডিঅ' বনাইছোঁ আপলোড কৰিছোঁ মই আশা কৰোঁ যাতে আপুনি মই আশা কৰোঁ যাতে আপোনালোকে মানে মই যিটো বুজাইছোঁ সেইখিনি কথা বুজিব পাৰিছে আৰু যদি লাগিছে যে মোক কিবা এটা মিচিং হৈছে বা কিবা থাকি গৈছে বা ভুল হৈ গৈছে কিবা কওঁতে তেন্তে আই এম ভেৰি মাছ অ'পেন ফৰ ইয়ৰ ছাজেশ্যন প্লিজ ডু কমেণ্ট ইন দিছ ভিডিঅ' আৰু প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু মই আহি থাকিম এনেকুৱা টেক্স ৰিলেটেড বা কমাৰ্চ ৰিলেটেড যিখিনি কথা থাকে মই এনেকৈ ভিডিঅ' বনাই আপলোড কৰি থাকিম টিল দেন ষ্টে ছেফ ষ্টে হেপী এণ্ড বাই